গুজৰাটৰ ভূমিকম্পত আমি হেৰুৱালো শতাধিক সহোদৰক। সেই পৰিৱেশৰ কথা কবি বীৰেন ভট্টাচাৰ্যদেৱৰ দৰে আহকচোন আমিও উপলব্ধি কৰো তেখেতৰে কবিতা ভোজৰ ভূমিকম্পত। ভোজৰ ভূমিকম্পত বিষাদ ভৰা মোৰ কবিতা। ভোজখন চাৰিফাল হল, যেন মাতৃভূমিৰ কলিজাত তেজৰ আকাল হল। ফুল আৰু বৰষুণৰ কাজিয়া ৰ'দে ভাঙি দিয়ে, বিষাদ আৰু বিচ্ছেদৰ কাজিয়া হৃদয়ে ভাঙি দিয়ে। পৃথিৱী আৰু ঈশ্বৰৰ কাজিয়া এতিয়া কোনে ভাঙিব? স্বৰ্গৰ অশ্বিনী কুমাৰ, তুমি কি ভাঙিব পাৰিবা এই কাজিয়া? মাকে পুতেকক সাৱটি, ককায়েকে ভনীয়েকক সাৱটি শুই আছে নিৰলাত নিমাতে পাহৰি জীৱনৰ গান। ঈশ্বৰ, ইয়াৰ পাছতো তোমাৰ অস্তিত্বক শ্ৰদ্ধা জনাই কৰিম জানো নয়ে নয়ে মাঘী স্নান। ৰোগীবোৰক আজিৰে পৰা আৰু ভাত দিবলৈ নালাগে। আজিৰে পৰা বিছনাৰ বেড কাভাৰ আৰু সলনি কৰি দিব নালাগে। আজিৰে পৰা পঢ়াশালীলৈ আৰু হেডমাষ্টৰজন যাব নালাগে। 350 জন ছাত্ৰই আজিৰে পৰা শান্তিৰ নামত আৰু প্ৰচেছন কৰিব নালাগে গুজৰাটত। কফিন সজা হৈ গল, সেয়েহে আজিৰে পৰা আৰু সিহঁতক টিফিন দিব নালাগে। গৰখীয়া ল'ৰাৰ জাকটো কলৈ গল? কলৈ গল সেন্দুৰ বৰণ গাঁওখন? ফাট মেলা বসুমতী পাতালে লুকাও বুলি কি গৰখীয়া ল'ৰাৰ জাকটো? সিহঁতৰ হাতৰ বাঁহীবোৰ, আধা খোৱা কৰ্দৈ টেঙাবোৰ আৰু গাঁওখন কি পাতালত লুকাই গল? স্কেলেৰে বাৰু জুখি পেলালাই ভূমিকম্পৰ শক্তি, এতিয়া কিহেৰে জুখিবা বেদনাৰ বিৰামবিহীন বৃষ্টি? তৰ্জুত এতিয়া একো জোখা হোৱা নাই, তৰ্জুত এতিয়া একো জোখা হোৱা নাই। বিষাদৰ বাহিৰে গুজৰাটৰ ঘৰে ঘৰে এনেকৈ অতি দুখ লগাকৈ অ'ত মৃত্যুৰ ওচৰত পৰাজিত হৈ যায় জীৱন বাৰে বাৰে। পাতাল ভৈৰৱী, তোৰেই নৃত্যত আহে নেকি ভূমিকম্প, যি আহিলে চুৰমাৰ হৈ যায় জীৱনৰ ব্লেকবোৰ্ডৰ যত সব অংক? গুজৰাটৰ কোনো ফাৰ্মাচীতেই এতিয়া কতো সুখৰ এটা দৰৱ পাবলৈ নাই। পূজাৰীজনৰ হাত দুখন নাইকিয়া হল, সেয়েহে বহুদিন কৃষ্ণ মন্দিৰত এতিয়া বন্তি নজ্বলিব। চাৰিওফালে শাৰী শাৰী মৰাশ দেউদি পাৰ হৈ গৈছে শোষণকাৰী আৰু লুণ্ঠনকাৰীৰ দল। সিহঁতৰ হাতত বেংকৰ চাবিকাঠি। কোনে জানা ভূমিকম্পৰ ঠিকনা? মই ইন্দ্ৰৰ পৰা বজ্ৰবান খুজি আনো। ফুল ফল দ্বাদশান্ন মন্ত্ৰ, শ্বেতবৰ্ণ অশ্ব আৰু এটা শংখ বজোৱা ল'ৰাৰ বিনিময়ত মই ইন্দ্ৰৰ পৰা বজ্ৰবান খুজি আনো। কিয়নো আৰু সহ্য নহয় এইদৰে চৰ্বতৰ দৰে ইটো গিলাচৰ পৰা সিটো গিলাচলৈ জীৱন আৰু মৃত্যুৰ ঢালাঢালি আৰু সহ্য নহয়। গুজৰাটৰ